আহাচোন মৰমৰ কণমানিহঁত, আজি আমি তৃতীয় শ্ৰেণীৰ পাঠ ৭ত দিয়া সবৰমতী আশ্ৰমত গান্ধীজী নামৰ পাত্ৰীৰ লগত সংগতি ৰাখি দিয়া অন্য এটি কবিতা যেতিয়াৰ জিতু বন নামৰ কবিতাটো আবৃত্তি কৰোঁ। যেতিয়াৰ জিতু বন, যেতিয়াৰ জিতু বন কৰা তেতিয়াই পাছলৈ নথবা পেলাই, কৰিম কৰিম বুলি গহৰি কৰিলে কৰিব কি পাৰে কোনোবাই, আজি যি সুবিধা আছে কালি যাব পাৰে, কোনে জানে কি আপদ মিলে, সময়ত নকৰিলে কাম পৰে পিছ, কেতিয়াবা নহয় সমূলে। পল দণ্ড কৰি কাল বয়ছে নৰয়, জীৱনৰ দিন যায় টুটি, যেতিয়াৰ জিতু বন ধৰা ততালিকে এলাহত নুখুজিবা ছুটি, সময়ৰ লগে লগে কাম কৰি যোৱা, সকলোকে ঢিলা তুমি পাবা, এলাহত নুবুলিবা নকৰোঁ এতিয়া, নাম যক অৱশ্যে লভিবা। ৰচক হৰিনাৰায়ণ দত্তবৰুৱা। আহাচোন কবিতাটো আমি আকৌ এবাৰ আবৃত্তি কৰোঁ। যেতিয়াৰ জিতু বন, যেতিয়াৰ জিতু বন কৰা তেতিয়াই পাছলৈ নথবা পেলাই, কৰিম কৰিম বুলি গহৰি কৰিলে কৰিব কি পাৰে কোনোবাই, আজি যি সুবিধা আছে কালি যাব পাৰে, কোনে জানে কি আপদ মিলে, সময়ত নকৰিলে কাম পৰে পিছ, কেতিয়াবা নহয় সমূলে। পল দণ্ড কৰি কাল বয়ছে নৰয়, জীৱনৰ দিন যায় টুটি, যেতিয়াৰ জিতু বন ধৰা ততালিকে এলাহত নুখুজিবা ছুটি, সময়ৰ লগে লগে কাম কৰি যোৱা, সকলোকে ঢিলা তুমি পাবা, এলাহত নুবুলিবা নকৰোঁ এতিয়া, নাম যক অৱশ্যে লভিবা। ৰচক হৰিনাৰায়ণ দত্তবৰুৱা। এই কবিতাটোৰ মূল ভাৱখিনি যদি তোমালোকে ভালদৰে বুজি লোৱা আৰু মূল কথাখিনি যদি তোমালোকৰ জীৱনত প্ৰয়োগ কৰা, তেন্তে তোমালোকে জীৱনত সফলতা লাভ কৰিবা আৰু তোমালোকৰ জীৱন সফলতাৰে পৰিপূৰ্ণ হওক তাৰে কামনা কৰি পৰৱৰ্তী ভিডিঅ'ত অন্য এটি বিষয়বস্তু লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। তোমালোক যদি মোৰ চেনেলটো নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল পাইছা তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা।